28 নেকি আজি 28 okay so uncertainty principle পঢ়ি আছো আমি and আজি hopefully wrap up কৰাৰ চেষ্টা কৰিম uncertainty principle so আমি দেখিছো uncertainty principle কালিৰ ক্লাছত so কালি x আৰু y x one dimensional ধৰা যদি এটা বস্তু হয় so only one direction of position আৰু one direction of momentum then del x আৰু হেই মানে uncertainty ক'ত আছে exactly হেই uncertainty আৰু তাৰ exact momentum কি আছিল এই দুটাৰ uncertaintyৰ product always greater than equal to h cross by 2 হয় এইটো আমি কৈছিলো যে আমাৰ ইউনিভাৰ্সৰ পিক্সেলৰ নিচিনা কিন্তু এটা বস্তু মনত ৰাখিব লাগিব that doesn't mean এইটো নহয় x coordinate আৰু y directionৰ momentum যদি হয় then আমি একেলগে দুটা মেজার কৰিব পাৰো with precision no issues with that okay it's just x with px y with py and z with pz the whole uncertain and not just only that আমি দেখিছো যে যিকোনো generalized coordinates এটো লাস্ট লেকচার চলে গম পাবা যদি হয় ধৰা এটা সার্কেল তার জেনারেল কোঅর্ডিনেট হল কত আছে পার্টিকলটো এটো তার অ্যাঙ্গেল দি গম পোৱা যায় এটা পার্টিকুলার ডাইরেকশনৰ লগত কিমান অ্যাঙ্গেল কৰিছে যদি এটা সার্কেলত মোশন হয় এন ধৰা এটা ঘড়ি যদি হয় তো ঘড়িৰ এটা কাটাৰ টিপ যেটো এইটো আমি কি দি গম পাও xy নালাগে আমাৰ ধৰা 12টাৰ পৰা কিমান দূৰত আছে সো বেসিক্যালি অ্যাঙ্গেল থিটা এন্ড তার করেসপন্ডিং generalized momentum ki angular momentum so L of theta let's say in that case also del theta and del L theta greater than equal to h cos by 2 hobo okay so ebilak uncertainty principle আজি আমি এটা uncertainty principle or implication দেখিম so first of all amar classically okay আমি তো কোয়ান্টামত ঘুমাই গৈছো classically amar eta concept asil trajectory boli right trajectory mane ami kiba eta solve korisu Newton's law era force apply korisu ami eta particle or oporot point particle dhora force eta apply korisu as a result ki hoise acceleration produce hoise one dimensionally dhora বস্তুটো right particle টোৰ ওপৰ acceleration produce hoise force apply কৰা কাৰণে and then এই force to amar known bostu mass of the particle known then ami equation to solve korisu then ami ki paisu some function x equal to ki x of t equal to some function of mass and t and some constant right tenekota kiba function eta paisu এনেকুৱা হ'ব পাৰে x of t equal to ut plus half at square এনেকুৱা টাইপৰ তোমালোকে দেখিছা ৰাইট ইয়াত দুটা কনস্ট্যান্ট আছে u আৰু a এইবিলাক হল c1 আৰু c2 তাত মাস সোমাই থাকিব পাৰে না থাকিব পাৰে সো এইটো ইকুয়েশনত আমি t এর ভ্যালু বহাই দিলে ইভেন 1000 ইয়ার্স ফ্রম নাও আজি কেছটো কি কিবা অকেশন আছে নেকি যে সব আহি গল আজি লাস্টত এটা ফটো লম মই এইটো মানে আমার স্ট্রেংথ সো ট্রেজেক্টরি হল এনেকুৱা বস্তু যে আমি এবাৰ নিউটনস ল সলভ কৰিম নিউটনস ইকুয়েশন কৰি আমি এটা ইকুয়েশন পাম এন্ড হেইটো so is x equal to ut plus half at square mane ki u mane starting of right now kiman velocity asil aru tar kiman acceleration ase constant acceleration in this simple case it may not be as constant acceleration after all a to solve korle jetu ahe ei tut ami jodi even dhora ajir pora 50000 years
বহাই দিওঁ যদি টি ষ্টিল তোমাক এটা এক্সৰ ভেলু দিব এক্সেক্টলি ক'ত থাকিব ৰাইট চ' সেইটো আছিল আমাৰ ট্ৰেজেক্টৰী কনচেপ্ট ডেট মিনছ ফৰ এভাৰ আমাৰ এটা পাথ পাই যাব এনেকুৱা এটা ট্ৰেজেক্টৰী থাকিব এটা পাৰ্টিকলৰ ফৰ এভাৰ ডিটাৰমিণ্ড ফৰ ইটাৰ্নিটি তাৰমানে ইন প্ৰিন্সিপল একচুৱেলি আমাৰ ইউনিভাৰ্চৰ সব পাৰ্টিকুলাৰ পজিশ্যন যদি আমাৰ এক্সেক্টলি এতিয়া জানা থাকে এণ্ড ৰাইট নাও প্ৰতিটা পাৰ্টিকুলাৰ যদি আমাৰ ভেলচিটি জানা থাকে দেন নিউটনছ ল' সবকেইটাৰ কাৰণে লগাই যদি আমি সলভ কৰিব পাৰি চাম ছুপাৰ ইণ্টেলিজেণ্ট দেন একচুৱেলি ইউনিভাৰ্চৰ সব পাৰ্টিকল ফৰ এভাৰ ক'ত থাকিব সেইটো আমি ইন প্ৰিন্সিপল জানো যদি ক্লাছিকেল মেকানিক্স সঁচা হয় এণ্ড ডেট মিনছ ইভেন হোৱাট উই উইল ডু আমি জানো কাৰণ উই অল আৰ মেড আপ অফ পাৰ্টিকলছ ৰাইট চ' গোটেই ইউনিভাৰ্চ প্ৰি ডিটাৰমিণ্ড ৰাইট এভৰিথিং প্ৰি ডিটাৰমিণ্ড কাৰণ আমাৰ ডি এন এছ পৰা ষ্টাৰ্ট কৰি এভৰিথিং আফটাৰ অল মেড আপ অফ পাৰ্টিকলছ ৰাইট চ' যদি এট দিছ মোমেণ্ট ইউনিভাৰ্চৰ সব পাৰ্টিকলৰ পজিশ্যনছ আৰু মোমেণ্টাম জানা থাকে এণ্ড যদি আমি নিউটনছ ল' সবকেইটাৰ ওপৰত লগাই সলভ কৰি দিওঁ দেন থ্ৰু আউট ইটাৰ্নিটি আমাৰ কি এভৰিথিং ইজ নউন হৈ গ'ল ডিটাৰমিনিষ্টিক দেন ডেট মিনছ মানে আমাৰ একো ফ্ৰী উইল নাই যি হোৱাৰ সেইটো বাই নিউটনছ ল' হৈ আছে চ' আমি যদি কিবা বেয়া কৰোঁ দেটছ নট আৱাৰ ফল্ট ট্ৰেজেক্টৰী আমাৰ প্ৰতিটা পাৰ্টিকুলাৰ ট্ৰেজেক্টৰী তেনেকুৱা চ' আমি উই আৰ বায়'লজিকেলি ডিটাৰমিণ্ড আমাৰ নিউৰনছবিলাক এভৰিথিং ডিটাৰমিণ্ড ডেট মিনছ এভৰিথিং ইজ প্ৰি ডিটাৰমিণ্ড তাৰমানে হিটলাৰেও যি কৰিছে আৰু তাৰ দোষ নাই ইটছ প্ৰি ডিটাৰমিণ্ড ৰাইট এভৰিথিং ফৰ্চুনেটলি তেনেকুৱা নহয় কোৱাণ্টাম মেকানিক্সৰ কাৰণে চ' কোৱাণ্টাম মেকানিক্সে আমাক কৈছে যে ন একচুৱেলি এনিথিং ইজ পচিবল প্ৰি ডিটাৰমিণ্ড নহয় ইভেন আমি এটা প্ৰব্লেমটো হ'ল আমি নাজানো যে চব পাৰ্টিকলছ এতিয়া ক'ত আছে আৰু কি পজিশ্যন এক্সেক্টলি ৰাইট বাট ধৰা জানিলেও দ্য পইণ্ট ইজ নট ডেট মানে এইটো প্ৰেক্টিকেল ডিফিকাল্টি বুজিছা নট ডেট ইটছ এ প্ৰেক্টিকেল ডিফিকাল্টি যে জানাটো ইম্পচিবল আমি গডৰ নিচিনা পাৱাৰফুল নহয় বা গডৰ নিচিনা পাৱাৰফুল হ'লেও আমি জানিব নোৱাৰোঁ বিকজ অফ দি আনচাৰ্টেইনিটি প্ৰিন্সিপল চ' আনচাৰ্টেইনিটি প্ৰিন্সিপল কি কৈছে এট এনি মুমেণ্ট তুমি যদি এটা পাৰ্টিকলৰ পজিশ্যন বহুত ভালকৈ জানা দেন ইউ ডোণ্ট ন' দ্য মোমেণ্টাম অফ দেট পাৰ্টিকল চ' তাৰমানে পাৰ্টিকলটো ধৰা যদি ইয়াত আছে চ' ৰাফলি আমি ধৰা বহুত প্ৰিচাইজলি কৈছোঁ পাৰ্টিকলটো ইয়াত আছে এণ্ড পইণ্ট অলমষ্ট ডেট মিনছ এইটোৰ মোমেণ্টাম যে কিমান আছে উই হেভ ন' আইডিয়া এণ্ড ডেট মিনছ হোৱাট আফটাৰ চাৰ্টেইন টাইম টি যদি মোমেণ্টাম বহুত বেছি আছিল দেন ইট উড বি হিয়াৰ মোমেণ্টাম যদি বহুত কম থাকে ইট কুড বি হিয়াৰ চ' এই পাৰ্টিকলটো আফটাৰ চাৰ্টেইন টাইম টি ইয়াতো থাকিব পাৰে ইয়াতো এই স্পেচৰ ভিতৰত যিকোনো ঠাইত থাকিব পাৰে এণ্ড এগেইন যদি ধৰা মোমেণ্টাম বহুত প্ৰিচাইজলি আমি জানো দেন পজিশ্যন আমি নাজানো চ' দ্য পইণ্ট ইজ ইফালেও এই চব আনচাৰ্টেইনিটি চোৱা জাষ্ট ডেল এক্স ডেল পি এক্স নহয় চব ডিৰেকশ্যনত আনচাৰ্টেইনিটি প্ৰিন্সিপল আছে তাৰ মানে এনেকুৱা এটা লাইনো আমি আঁকিব নোৱাৰোঁ ইট উড বি something like this at each position তার আমি at each point of time আমার xও precisely known নহয় momentumও precisely known নহয় so that means কি a point particle or concept নাই এটা blob blurry এটা blob তার ভিতৰত কৰবাত আছে পাৰ্টিকলটো এণ্ড তাৰ মোমেণ্টামটো এই ৰেঞ্জৰ ভিতৰত আছে তাৰ পজিশ্যনটো এই ৰেঞ্জৰ ভিতৰত আছে ডেট মাছ অনলি উই কেন চে এণ্ড এইটো হ'ল আমাৰ ইউনিভাৰ্চৰ এটা ফিক্সড প্ৰিন্সিপল ৰাইট এইটোৱে আনচাৰ্টেইনিটি প্ৰিন্সিপল ডেট মিনছ আমাৰ ট্ৰেজেক্টৰী এটা পইণ্ট ট্ৰেজেক্টৰী এতিয়া নাই এটা পইণ্ট ট্ৰেজেক্টৰী কনচেপ্টে নাই এটা ব্লবত টানি দিলে কি হ'ব এনেকুৱা ব্লাৰি এটা পাথ হ'ব চ' এই পাথৰ ভিতৰত ক'ৰবাত থাকিব that much we can say so trajectory বুলি কনসেপ্ট নাই এণ্ড তোমালোকে যদি কেওস বুলি বস্তু এটা ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ কৰিম কেতিয়াবা কাৰণ ছাবজেক্টটো বহুত ডাঙৰ যে আমি ছাবজেক্টটো ক'ব নোৱাৰোঁ কেওছত ইভেন ক্লাছিকেলি চব ডিটাৰমাইন যদি হয় ষ্টিল এটা বস্তু দেখা যায় ইনিচিয়েলি ধৰা 1 মিলিয়নটা পাৰ্টিকল আছে ৰাইট
এটা এনেকুৱা কথা আছে যে ইয়াত যদি কৰোবা এটা হেৰিয়ে কি কয় পাহৰিলোঁ বাৰ্ড নহয় বাটাৰফ্লাই কি আছে পাহৰি পখিলা ৰাইট পখিলাই যদি তাৰ পাখিটো এনেকুৱা ফ্লেপ কৰে দেন কেনেবা বেলেগ এটা দেশত ৱেডাৰ চেঞ্জ হৈ যাব পাৰে চ' পইণ্ট ইজ নট ডেট এইটো ডিৰেক্টলি ইম্পেক্ট কৰি আছে পইণ্ট হ'ল যে আমাৰ এটা বস্তু কমপ্লেক্স ছিষ্টেম থাকে চ' কমপ্লেক্স ছিষ্টেমছবিলাকত যে বহুত পাৰ্টিকলছ ইনভলভড আৰু তাৰ চবকেইটাত হেৰি নিউটনছ ল' লগালেও আমি চবকেইটা পাৰ্টিকলৰ কাৰণে কি পাম ধৰা এতিয়া ইয়াত আছে পাৰ্টিকলছবোৰ ঠিক আছে নিউটনছ ল' লগাইছোঁ চাম টাইম পিছত চবকেইটা পাৰ্টিকল ক'ত থাকিব সেইটো জানিব লাগিলে ইনিচিয়েলি ক'ত আছিল সেই ইউবিলাক চব দিব লাগে ৰাইট চ' ইউবিলাক চব দিবা তুমি শ্লাইড যদি ইউবিলাকত চেঞ্জ কৰি দিয়া ইভেন ধৰা অৰ ইনিচিয়েল পজিশ্যনবিলাক 1 মিলিমিটাৰো নহয় নেনোমিটাৰো যদি চেঞ্জ কৰি দিয়া ইনিচিয়েলি দেন তুমি দেখিবা যে পাৰ্টিকলছ কেইটা এইটো পাৰ্টিকল ইয়াত থাকিব লাগিছিল ই একচুৱেলি আৰু ক'ৰবাত আছে মানে হিউজ চেঞ্জ হৈ যায় অলপ টাইম পিছত ক'ত থাকিব লাগে কমপ্লিটলি আনডিটাৰমিনিষ্টিক হৈ যায় এইটো সেইকাৰণে এইটো কেঅছ বুলি কয় তাৰ মানে হ'ল ইয়াত ইনিচিয়েলি যদি আমি নাজানো ক'ত আছে একজেক্টলি তাত যদি আনচাৰ্টেইনিটি প্ৰিন্সিপল লাগি গৈছে দেন পিছত ফিউচাৰত গৈ যে ক'ত থাকিব দেৰ ইজ ন' আইডিয়া দেট মিনছ হিটলাৰে যি কৰিছিল আগৰ পৰা ডিটাৰমিন নহয় একজেক্টলি অ'কে এণ্ড আমাৰ চবৰ এটা ফ্ৰী উইল আছে আমাৰ ইনফিনিট নাম্বাৰ অফ পচিবিলিটিজ আছে এণ্ড সেই পচিবিলিটিজৰ মাজত এটা হ'ব এনেকুৱা নহয় যে নহয় অল এভৰিথিং ডিফাইণ্ড আজিৰ পৰা 20 বছৰ আগত ডিফাইণ্ড আছিল ধৰা প্ৰাণজিত তাত একজেক্টলি বহিব এনেকুৱা মুডটোত এংগল কৰি এনেকুৱা চাব এইটো ভাবিব চ' দেটছ নট লাইক দেট অ'কে চ' এনেকুৱা প্ৰিডিটাৰমিন নহয় কাৰণ ইভেন ৰাইট দিছ মুমেণ্ট ইনফিনিট নাম্বাৰ অফ থটছ এভেইলেবল আছে তাৰ মাজত এটা তুমি চুজ কৰিলে এটা পাথত ফিউচাৰ হ'ব আন এটা ৰাইট দিছ মুমেণ্টত তুমি কি ভাবি আছা 10টা যদি থটছ থাকে তাৰ এটাত ইম্পৰ্টেঞ্চ দিলে তুমি পিছত গৈ ফিউচাৰত এটা ডিফাৰেণ্ট মানুহ হ'বা কমপ্লিটলি আৰু তাৰ আন এটা থটছ স্লাইটলি বেছি ইম্পৰ্টেঞ্চ দিলে কমপ্লিটলি ডিফাৰেণ্ট মানুহ হ'বা চ' তেনেকুৱা লেভেল অফ পচিবিলিটিজ আছে বুজিছা দ্যাট ইজ দি বিউটি অফ আনচাৰ্টেইনিটি প্ৰিন্সিপল চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট নট জাষ্ট চাম প্ৰিন্সিপল ইউ ন' চ' এইটো হ'ল আমাৰ ট্ৰেজেক্টৰী কনচেপ্টটো শ্বেটাৰ কৰি দিয়ে আনচাৰ্টেইনিটি প্ৰিন্সিপল ট্ৰেজেক্টৰী বুলি বস্তু আৰু নাথাকে কোৱাণ্টাম মেকানিক্সত অ'কে চ' নাও এতিয়া আমি চাম যে দিছ ইজ গুড বাট কিবা প্ৰেক্টিকেল আৰু ইউজ আছে নেকি আনচাৰ্টেইনিটি প্ৰিন্সিপলৰ চ' লেটছ চে লেটছ চে আমাৰ হেৰি আছে চ' এটম ইন জেনেৰেল আমি কেনেকুৱা ভাবো চাম নিউক্লিয়াছ মাজত আছে ৰাইট লেটছ এ হাইড্ৰজেন এণ্ড চৰ্ট অফ ক্লাউড আছে ইলেক্ট্ৰনৰ এৰাউণ্ড ইট ৰাইট চ' ইয়াত ক'ৰবাত তাৰ ক্লাউডৰ ডেঞ্চিটি বেছি এণ্ড দেন ইলেক্ট্ৰনৰ মানে নিউক্লিয়াছৰ ওচৰত প্ৰায় নাই এণ্ড দেন লাহে লাহে নোহোৱা হৈ ক্লাউডৰ ডেঞ্চিটিটো কমি যায় তেনেকুৱা টাইপৰ ইয়াত নিউক্লিয়াছ আছে এণ্ড দেন ইলেক্ট্ৰন ক্লাউড মানে এনেকুৱা নহয় যে ইলেক্ট্ৰনটো নিজে ডাঙৰ হৈ চাম ক্লাউড হৈ এনেকুৱা স্প্ৰেড আউট হৈ গৈছে নট লাইক দেট এণ্ড ইট অলছ' নট লাইক ইলেক্ট্ৰনক তুমি পিচ কৰি মানে পাউডাৰৰ নিচিনা স্প্ৰেড আউট কৰি দিছা ইটছ নট ইভেন লাইক দেট ইলেক্ট্ৰন থকাৰ পচিবিলিটি যে প্ৰবেবিলিটি ইলেক্ট্ৰনটো ক'ত থাকিব পাৰে তাৰ প্ৰবেবিলিটিটো এনেকুৱা স্প্ৰেড আউট হৈ আছে চ' ডেট মিনছ হ'ল আমি যদি 1 মিলিয়নটা হাইড্ৰজেন এটম এনেকুৱা লৈও আৰু ধৰা চাম এনেকুৱা মিলিয়নছ অফ হাইড্ৰজেন এটম লৈছোঁ আমি এণ্ড দেন ইচ ওৱানৰ ওপৰত যদি তুমি মেজাৰ কৰা লাইট দি ইলেক্ট্ৰনটো ক'ত আছে ইণ্ডিপেণ্ডেণ্টলি চ' কেতিয়াবা পাবা ইলেক্ট্ৰনটো ইয়াত আছে দেৰ ইজ ন' ক্লাউড এট দেট মমেণ্ট এক্সেক্টলি ইয়াত আছে অ'কে দেন এইটো এটমত মে বি ইয়াত আছে এইটো এটমত মে বি ইয়াত আছে এইটো এটমত মে বি ইয়াত আছে
এনেকুৱা মিলিয়ন তাত ডিফাৰেণ্ট পজিশ্যনত ইলেক্ট্ৰনটো পোৱা যাব এণ্ড সেইকেইটা পজিশ্যন যদি তুমি এটা ডায়েগ্ৰামত এতিয়া প্লট কৰা দেন নিউক্লিয়াছটো চেণ্টাৰত ৰাখিলে এই যে য'ত য'ত পাইছা এনেকুৱা প্লট কৰি থাকিলে it takes the form of this cloud বুজিছা so basically এই ক্লাউডটো হ'ল য'ত য'ত ইলেক্ট্ৰন থাকিব পাৰে তাৰ probabilityৰ distribution okay so let's say আমি imagine কৰিব পাৰো okay fine but বহুত বাহিৰতটো আৰু গৈ পোৱাৰ probability almost নাই so let's say হেইটো আমাৰ kind of radius হেইটো আমাৰ kind of radius of the atom এনে এটমৰ এজ নাই ওয়াল নাই যে ইয়াত এটমটো শেষ হৈ গৈছে ওকে ইন প্ৰিন্সিপল এটা হাইড্ৰোজেন যদি তাত থাকে হাইড্ৰোজেন এটমটো এক্সটেন্ডেড ইভেন আপ টু দিস পইণ্ট ওকে এনেকুৱা নহয় যে হাইড্ৰোজেন এটমটো ইয়াত শেষ হৈ গৈছে ইন সাম ফিউ নেনোমিটাৰ্ছ এইটো এক্সটেন্ডেড আপ টু ইনফিনিটি one hydrogen atom like each hydrogen atom so but তাত বহুত দূৰত পোৱাৰ probability almost nil okay so সেই কাৰণে এনেকুৱা so let's say এইটো radius আমাৰ সেই average য'ত থাকিব পাৰে ইলেক্ট্ৰন এটা এটমৰ aroundত সেইটো so it's like the radius of the atom atomic radius so let's say radius to আমাৰ r okay radius to আমাৰ r so এইটো কি বস্তু this is like uncertainty maximum uncertainty যিটোৰ ভিতৰত ইলেক্ট্ৰন মোটামুটি থাকিব বুজিছা তাৰ বাহিৰত গলে পোৱাৰ চান্স নাই অলমোস্ট বহুত কম সো এইটো হল আমাৰ এটা এটমৰ কাৰণে এটা ইলেক্ট্ৰনৰ পজিশনৰ আনসাৰ্টেনিটি ৰাইট বুজিছা এইটো পইণ্ট তাৰ বাহিৰত পোৱাৰ probability অলমোস্ট নাই সো দিস ৰেডিয়াস ইজ দি তোমার a del x okay actually 2r so in one dimensional jodi dhoru but it's all right amar just eta idea e lage uncertainty principle amar precisely answer ne die era heri dibo miss call mari asu okay now point hol jodi ami heri janu position or uncertainty janu what can we say about the momentum so obviously uncertainty principle mote del x into del px ki greater than equal to h cross by 2 okay so eta direction lo mami so del x del px likhisu same direction of so it's fine it's like we can write del r and del pr let's say it's okay এই del r to amar kiman position or uncertainty kiman is r this value right this radius so yat bohai dile let's simply say del p then del p kiman hobo greater than equal to h cross by 2 now so আমার r2 হল ম্যাক্সিমাম আনসার্টেনিটি কত ইলেকট্রন তো থাকিব পারে দ্যাট মিন্স আমার মিনিমাম আনসার্টেনিটির মোমেন্টাম হব দিস r2 হিফালে লৈ গৈছো সো এইটো আমার মোমেন্টাম অন আনসার্টেনিটিটো গ্রেটার দ্যান দিস ভ্যালু হবই লাগিব দ্যাট মিন্স এইটো কি এইটো আমার মিনিমাম ভ্যালু গ্রেটার দ্যান ইকুয়াল টু দিস মানে কি মানে this is my minimum right del p greater than this so ami lowest value to lole that will be the minimum it is always greater than this so this is the minimum so এইটো hobo amar এই ইলেক্ট্রনৰ momentum more maximum value মানে এটা যদি ইলেক্ট্রন তাত থাকে তার মোমেন্টামৰ ম্যাক্সিমাম ভ্যালু এইটো হ'ব and if we know that then energy kinetic energy let's say সেইটো মিনিমাম কি হ'ব p² by
2m, right? So h square by 4mr square equation. এইটো হ'ব আমাৰ এনাৰ্জি নাও ইউ ক্যান ট্রাই টু ক্যালকুলেট চোৱাচোন এইটোৰ ভ্যালু কিমান আহে মোটামুটি ৰাফলি এইট হ'ব R2 let's say 1 angstrom কিমান হ'ব right so 10 to a minus so ইয়াত হ'ব let's do it here about roughly so কিমান হয় so let's say and then 68 plus 31 plus 20 so 51 7 17 7 51 17 আৰু এইটো about about 10 to us কিমান হ'ব at least around 10 to the minus 18 something right SI unit হ'ব এটা কিমান আহিছে yes so মানে 6 into 10 to the minus 18 19 right and এইটো ইলেক্ট্ৰন ভল্টত লৈ গলে আমাৰ 1.6 দি ডিভাইড দিয়াচোন 6 ত 6 divided by 1.6 3.75 so around 4 into 10 to a minus 3.75 electron volt so around 3.75 electron volt right 3.75 electron volt তাৰমানে এটা যদি ইলেক্ট্ৰন ওলাই আহে এটমৰ পৰা সো তেনেকুৱা টাইপৰ এটা এনাৰ্জি পাম আমি ইলেক্ট্ৰনৰ এইটো দা মিনিমাম হ'ব আৰু বেছি এনাৰ্জি থাকিব পাৰে but this would be the minimum energy kinetic energy of the electron okay এতিয়া তোমালোকে এটা প্ৰবলেম কৰিবা হৰু same problem now imagine যে এটো আমাৰ নিউক্লিয়াস এটম নহয় নিউক্লিয়াস okay and আমি ধৰি লম যে সো বিটা ডিকে শুনিছা নেকি তোমালোকে নিউক্লিয়াৰ হৈছে বিটা ডিকে মানে বেসিক্যালি কি হয় ইলেকট্রনস আমি এটা ইলেকট্রন ওলায় ইলেকট্রনটোৰ নাম বিটা বুলি কয় একচুয়ালি সো ইলেকট্রন আৰু লগত নিউট্ৰিনো সো এইটো হয় নিউক্লিয়াৰ ডিকেৰ কাৰণে এতিয়া ইলেকট্রনটো কোৰ পৰা আহিছে এইটো অৰবিটৰ পৰা ওলাই আহিছে নেকি নিউক্লিয়াছৰ ভিতৰৰ পৰা ওলাই আহিছে
Okay, so now the problem is ধৰা যদি ইলেক্ট্ৰনটো আমাৰ নিউক্লিয়াছৰ ভিতৰৰ পৰা ওলাই আহিছে, এজ ইফ ইলেক্ট্ৰন যদি ধৰা নিউক্লিয়াছৰ ভিতৰত আছিল বুলি আমি ধৰিলোঁ, দেন সেই ইলেক্ট্ৰনৰ মিনিমাম কাইনেটিক এনাৰ্জি কিমান হ'ব লাগে? চ' ওৱান ইনফৰমেশ্যন, যিটো আমি এটা ইনফৰমেশ্যন মই দিম, নিউক্লিয়াছৰ এনেকুৱা এভাৰেজ ৰেডিয়াছ হ'ব আমাৰ 10⁻⁻15 মিটাৰ, 5 × 10⁻15 হয়। এইটো যদি হয় দেন আমাৰ হেৰি কি হ'ব, মিনিমাম এইটো ইলেক্ট্ৰন যদি নিউক্লিয়াছৰ ভিতৰত আছিল যিটো ওলাই আহিছে, দেন তেনেকুৱা এটা ইলেক্ট্ৰনৰ মিনিমাম কাইনেটিক এনাৰ্জি কিমান থাকিব লাগে কেলকুলেট কৰা। চ' আনচাৰ্টেইনিটি প্ৰিন্সিপল লগাম আমি, পজিশ্যনৰ আনচাৰ্টেইনিটি ইনটু মোমেণ্টামৰ আনচাৰ্টেইনিটি গ্ৰেটাৰ দেন ইকুৱেল টু h ক্ৰছ বাই 2 কৰিলে আমাৰ পজিশ্যনৰ আনচাৰ্টেইনিটি টু ৰেডিয়াছ, চ' মোমেণ্টামৰ আনচাৰ্টেইনিটি টু পাম গ্ৰেটাৰ দেন দিছ ভেলিউ, তাৰমানে মোমেণ্টাম মাষ্ট বি গ্ৰেটাৰ দেন দিছ ভেলিউ, এণ্ড যদি হয় দেন কিনেটিক এনাৰ্জি কিমান হ'ব বহাই আমি এইটো কেলকুলেট কৰিম। চ' কুইকলি ইয়াত কি চেঞ্জ হ'ব? নাথিং, জাষ্ট দি আৰ। চ' আৰটো চেঞ্জ কৰি লাষ্ট ৰিজাল্টটো হেৰি কৰা কেলকুলেটৰত, জাষ্ট য'ত কৰিছিলা আৰৰ ভেলুটো ইয়াত 10⁻10 আছিল, এইটো 5 × 10⁻15 হ'ব, কৰিলে কিমান আহে? Femtometers. কিমান? 2.4 into 10 নেকি? মাইনাছ জোৰে খোৱা 9, অ'কে 9, এইটো হ'ল আমাৰ জুল। চ' ডিভাইডেড বাই 1.6 into 10⁻19, চ' কিমান হ'ব? 2.4 by 1.6, কোৱাচোন? 24 by 16, 1.5 into 10 to your 9, sorry 10, 10 to your 10, right? So that means এইটো হ'ল আমাৰ তিনিটা বাদ দিলে KeV, আৰু তিনিটা কমাই দিলে MEV। এণ্ড বহুত বেছি এনাৰ্জি হৈছে। এভৰিথিং সব কেলকুলেশ্যন ঠিক আছিল? 6.6 × 10⁻32, 10⁻31 plus any r square whole 5 × 10⁻15 square, ঠিক আছে? 30, 61, ওপৰত 68, so minus 9 ঠিকই আছে, divided by 1.6 × 19, so 10. মানে
6 বাদ দিলে 4 MeV মানে 1500 or 15 GeV. এইটো চেক কৰিব লাগিব, ইমান বেছি হ'ব নালাগিছিল, এটলিষ্ট এৰাউণ্ড 15-20 MeV আহিব লাগিছিল হোপফুলি। অ'কে, ক'ৰবাত কি ভুল কৰিছোঁ আমি? ইমানো বেছি এনাৰ্জি হ'ব নালাগে। য়েছ, আৰু এটা নাম্বাৰ ইয়াত থাকিব লাগিছিল। H ক্ৰছ মানে H/4 পায়, H/2 পায়। চ' তলত এটা 4 পাই স্কুৱেৰ নাম্বাৰ আছে। চ' 4 পাই স্কুৱেৰ কিমান হ'ব? তলত about 37 something তলত। চ' ডিভাইডেড বাই 37 কৰিলে, তথাপিও বহুত এটা বেছি নকমে। ফ'ৰ পাই স্কুৱেৰ কিমান? 30? 4 পাই স্কুৱেৰ, হয়। চ' তোমাৰ ফাইনেল আনচাৰ আছিল 38। এতিয়া অলপ ৰেচপেক্টফুল এটা ভেলুত আহিছে। অ'কে, চ' এইটো লগালে দিছ ইজ এবাউট 1/40 কৰি দিলে হ'ব এইটোৰ। চ' 1500/40 ধৰা কিমান হ'ব? 4 দি 1400 কিমান এক্সেক্টলি কিমান? About 400, around 40 ধৰা, right? Around 40 MeV. So এতিয়া মোটামুটি ঠিক আছে ৰেঞ্জত। I guess around exactly কৰিলে around 20 আহিব লাগে, but that's okay, 20 MeV or 40 MeV, that's okay. So point 2 যিটো হ'ল, এনেকুৱা যদি ইলেক্ট্ৰন এটা নিউক্লিয়াছৰ ভিতৰত থাকে, then তাৰ মিনিমাম কাইনেটিক এনাৰ্জি হ'ব greater than this value, মানে this value is the minimum, 40 MeV ধৰা or 20 MeV even. কিন্তু বিটা ডিকেট যি ইলেক্ট্ৰনবিলাক পোৱা যায়, বিটা ডিকেট যে আমাৰ ইলেক্ট্ৰনবিলাক ওলাই আহে, সেই ইলেক্ট্ৰনৰ মেজৰিটি মানে মেক্সিমাম কাইনেটিক এনাৰ্জি পোৱা গৈছে কিমান? Around 2-3 MeV. Okay. So তাৰ মানে কি? ইয়াত যদি নিউক্লিয়াছৰ ভিতৰত থাকে, দেন একৰ্ডিং টু আনচাৰ্টেইন প্ৰিন্সিপল সেইটোৰ কাইনেটিক এনাৰ্জি হ'ব লাগিছিল এৰাউণ্ড 40 MeV। বাট যিবিলাক ইলেক্ট্ৰন আমাৰ বিটা ডিকেট আমি পাওঁ ওলাই আহে, সেইকেইটাৰ কাইনেটিক এনাৰ্জি 2, 3, 4 এনেকুৱা টাইপৰ MeV হয়। ডেট মিনছ ইলেক্ট্ৰন নিউক্লিয়াছৰ ভিতৰত নাছিল, থাকিব নোৱাৰে। অ'কে, দিছ ইজ দ্য কনক্লুশ্যন। লাষ্ট কেইটা বাজিল? কিমান টাইম আছে? 11 মিনিটছ। ইমান আৰু এজনে কোৱাচোন, তাৰ কথাটো ব্লাৰ হৈ যায়, আনচাৰ্টেইনিটি আছে অলপ। 11 মিনিটছ, অ'কে। তাৰ মানে ভইচত এটা ব্লাৰ আছে, লাইট, আৰু মোৰ কাণৰ ডিফেক্ট আছে, তো দুটাৰ আনচাৰ্টেইনিটি মিলি Okay. So last uncertainty principle or last piece এটা আমি এতিয়া কৰিম, এইটো হ'ল okay, এইটো অলপ কি
ইমান ডিছকাশ্যন কিহৰ নেক্সট টু চাগে আমি মানে সেইটো কৈছে অঁ আমি কোৰ কি ভেলু সেইটো মানে এটা মাধ্যমের বারতে বলেছি অঁ হ'ব ঠিক আছে একো নহয় এইটো ইজি আছে পিছত চাবা পিছত পিছত চাবা একো নহয় এইটো ইম্পৰ্টেণ্ট চোৱা ডেলি ডেল টি গ্ৰেটাৰ দেন ইকুৱেল টু এইচ ক্ৰছ বাই টু এইটো দেখিলে এনেকুৱা লাগে যেন এক্সেক্টলি লাইক del x del px greater than equal to 2 but fundamentally different আমি যে কৈছো del x del px greater than equal to 2 del y del py greater than equal to h cross by 2 even এনেকুৱা কৈছো যে del theta and del angular momentum is greater than equal to 2 এইবিলাকৰ লগত সিমিলাৰ লাগিলেও it's very different it's fundamentally different okay তাৰ এক্সাক্ট কাৰণ পিছত গৈ গম পাবা কোৱান্টাম মেকানিক্স নেক্সট সেমিষ্টাৰত মেবি এইটোৰ লাষ্টৰ ফালত অলপ পাম এইবিলাকৰ মানে ডিফাৰেন্সটো হ'ল এই যে এক্স আছে পি এক্স আছে এইবোৰ হ'ল আমি মেজাৰেবল অবজাৰ্ভেবল বস্তু আমি পজিশ্যন মেজাৰ কৰোঁ আমি মোমেণ্টাম মেজাৰ কৰোঁ আমি এংগুলাৰ মোমেণ্টামো মেজাৰ কৰোঁ এইবিলাক মেজাৰেবল কোৱান্টিটিজ ক্লাছিকেলি মেজাৰেবল কোৱান্টিটিজ এণ্ড সেইকাৰণে এইবিলাকৰ নাম হ'ল অবজাৰ্ভেবলছ অ'কে যিবিলাক বস্তু আমি অবজাৰ্ভ কৰোঁ চ' দিজ আৰ অবজাৰ্ভেবলছ এণ্ড কোৱাণ্টাম মেকানিক্সত গৈ অবজাৰ্ভেবলবিলাকৰ এটা স্পেচিয়েল ষ্টেটাছ আছে অপাৰেটাৰ্ছ হৈ যায় কি মিনিং ডিটেইলছত পিছত হ'ব বাট এটলিষ্ট দিজ আৰ দ্য থিংছ ডেট উই অবজাৰ্ভ মোমেণ্টাম পজিশ্যনছ এইবিলাক বস্তু আমি মেজাৰ কৰি থাকোঁ বাট ইয়াত energy yes energy is observable but t is not time kintu ami baki bostu bilakor nisina nohoy okay time is a very different thing time hol eta parameter jitu background ot run kori thake it's just a parameter it observable nohoy enekwa tum measure koriba nuara suddenly kiba eta bostur time kiman right there is no point eta ball ase ball to time kiman that doesn't make any sense আমি সার্টেন এতিয়াৰ পৰা আফটাৰ ডুইং সামথিং কিমান টাইম এলাপস হৈছে সেইটো আমি মেজাৰ কৰিব পাৰি ইউজিং এ ক্লক অৰ হোৱাট এভাৰ বাট টাইম ইজ জাষ্ট এ পেৰামিটাৰ যিটো আমাক এটা আইডিয়া দিয়ে যে চেঞ্জ কেনেকুৱা হৈ আছে অ'কে চ' টাইম ইজ ভেৰি ডিফাৰেণ্ট টাইম বাকী বস্তুবিলাকৰ নিচিনা অবজাৰ্ভেবল নহয় এণ্ড সেইকাৰণে কোৱাণ্টাম মেকানিক্সত গৈও টাইম অবজাৰ্ভেবল নহয় জাষ্ট এটা পেৰামিটাৰ এটা বেকগ্ৰাউণ্ড পেৰামিটাৰ হিচাপে থাকি যায় চ' এই আনচাৰ্টেনিটি প্ৰিন্সিপল আৰু এইবিলাকৰ ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ আছে বাট ননদালেছ এইটো এটা আনচাৰ্টেনিটি প্ৰিন্সিপল এতিয়া এইটোৰ মিনিং কি এইটোতো গম পাইছোঁ অ'কে পজিশ্যনত এটা মেজাৰ কৰিব লাগিলে পজিশ্যন এক্সেক্টলি ক'ত আছে পাৰ্টিকলটো সেইটো আমি এক্সেক্টলি জানিব নোৱাৰোঁ ইয়াতো থাকিব পাৰে তাত থাকিব পাৰে সেই যে ক'ত আছে যে নাজানো দেট ইজ আনচাৰ্টেনিটি ৰাইট ইন পজিশ্যন এণ্ড কিমান মোমেণ্টাম আছে কিমান আছিল এইফালে ভেলচিটি কিমান কম নেকি বেছি 10 মিটাৰ পাৰ ছেকেণ্ড নেকি 20 মিটাৰ পাৰ ছেকেণ্ড সেই যে এক্সেক্টলি আমি নাজানো দেট ইজ আনচাৰ্টেনিটি ইন পজিশ্যন না মোমেণ্টাম এইটো মিনিং কি চ' এইটো মিনিং হ'ল তুমি যদি চাৰ্টেইন টাইম উইণ্ড' তোমাক দিয়া হয় ডেল্টা টি ধৰা 1 ছেকেণ্ড অ'কে ইটছ ইয়'ৰ টাইম উইণ্ড' দেট ইজ দি টাইম আনচাৰ্টেনিটি সেইটোৰ ভিতৰত তুমি যদি এটা ছিষ্টেমৰ এনাৰ্জি মেজাৰ কৰিব লাগে দেন সেই এনাৰ্জি তুমি এক্সট্ৰিমলি প্ৰিচাইজলি মেজাৰ কৰিব নোৱাৰা কিমান প্ৰিচাইজলি মেজাৰ কৰিবা সেই টাইম উইণ্ড' যিটো দিয়া হৈছে তাৰ লগত এনাৰ্জিৰ আনচাৰ্টেনিটিটো মাল্টিপ্লাই কৰিলে সদায় এইচ ক্ৰছ বাই 2 হ'ব দেট মিনছ তোমাক যদি বহুত সৰু এটা টাইম দিয়া হয় ডেল্টা টি বহুত স্মল right now then তুমি যদি এটা সিস্টেমৰ এনাৰ্জি মেজাৰ কৰা সেই যে তোমাৰ মেজাৰমেণ্টৰ যে ৰিজাল্ট কিমান এনাৰ্জি সিস্টেমটো বা এটা পাৰ্টিকলৰ সেইটো বহুত বেছি আনচাৰ্টেন হ'ব মানে তাৰ এনাৰ্জি 1 ইলেক্ট্ৰন ভল্ট নেকি 100 ইলেক্ট্ৰন ভল্ট নেকি 200 ইলেক্ট্ৰন ভল্ট তাৰ মাজত কিবা এটা এনেকুৱা হৈ যাব আনচাৰটো বুজিছা তোমাক যদি বহুত টাইম দিয়া হয় লাৰ্জাৰ এক্সটেণ্ট দেন তোমাৰ সেই এনাৰ্জি মেজাৰমেণ্টটো মোৰ এণ্ড মোৰ প্ৰিচাইজ হ'ব
সো তোমাৰ টাইম উইন্ডো যেটো দিয়া হৈছে হেতু যদি কম হয় এনাৰ্জি মেজারমেন্ট এরর বেশি হ'ব টাইম উইন্ডোটো যদি বেশি দিয়া হয় এনাৰ্জি মেজারমেন্টটো মোৰ প্ৰিসাইজ হ'ব ওকে এইটোৰ এটা উপায় আছে বুজাৰ যে ধৰা ওয়েভ আছে রাইট এটা সো যিকোনো পার্টিকল ধরা অর ফোটন ধরা এনেকুৱা ওয়েভস আছে এন্ড টাইম উইন্ডোটো হল তুমি এটা সেট কৰিছা সো কি মেজার কৰিম আমি এই পার্টিকুলার ওয়েভটোৰ ফ্রিকুয়েন্সি কিমান ওকে সো ফ্রিকুয়েন্সি মেজারমেন্ট মানে কেইটা পিক আছে বেসিক্যালি হেইটো আমাৰ মেজার কৰিব লাগিব and then that peak কিমান peaks আছে divided by total time a window 2 and that will give us কি আমাৰ frequency right number কিমান number of waves divided by time elapsed that will give us কি number of waves per second that means frequency okay এতিয়া চোৱা যে এই উইন্ডোটো যিমানে হোক আমাৰ ইয়াত এরর হোৱাৰ মিনিমাম চান্সটো কিমান আমি এটা পিস মিস কৰিব পাৰি এই যে তোমালোকে লিস্ট কাউন্ট পাইছিলা যে মেজার যেতিয়া কৰা সো মিনিমাম যেটো তোমাৰ দাগ থাকে হেতু এররত আহে যে লিস্ট কাউন্ট ৰাইট ইয়াত হলে এটা পিক তুমি বহুত বেশি কেইটা পিক মিস কৰি দিবা পাৰা লেটস সে তুমি তিনিটা পিক মিস কৰি দিছা না জানাও তিনিটা গল নেকি দুটা গল তেনেকুৱা টাইপৰ কিন্তু তোমাৰ কি হ'ব কিমান ম্যাক্সিমাম প্রিসিশন কিমান হ'ব যিমান কেয়ারফুল থাকা তুমি মোস্ট কেয়ারফুল হলেও তুমি এটা পিছতকে তলত যাব নোৱাৰা হেইটো তোমাৰ এরর থাকিবই রাইট ইটো লিস্ট কাউন্ট তুমি মেবি বহুত ক্লামসি হলে 10টা পিস মিস কৰিবা কিন্তু এটা ইফাল হিফাল এইটো তোমাৰ হ'ব মিনিমাম the precision in your uncertainty in the number so তোমাৰ এই যে ডেল্টা n আছে এইটো সদায় greater than equal to 1 হ'ব কেইটা পিক ক্রস হৈ আছে within this window ঠিক আছে তার এরর ধরিব লাগিলে এররটো বহুত ডাঙৰ হ'ব পাৰে বাট মিনিমাম এরর তোমাৰ ধৰিব লাগিব এটা পিস এটা আন তাতকে তলতটো ওয়েভে নহয় ওকে at least one pick এইটো হল this now then error then frequency কি basically so error এইটো যদি হয় আমাৰ error in frequency কিমান হ'ব so basically frequency hol tomar number of n by this window right so frequency error hobo number or error divided by this time window right frequency one number by time and a2 so this right so that means কি করব এতিয়া del nu del t equal to del n and del n to whole greater than equal to 1 so that means a2 whole greater than equal to 1 বুঝিছা নাকি এইটো পার্ট right frequency all number by delta t so frequency error hobo uncertainty hobo number of uncertainty and itu isaidot loi ahile del nu del t equal to del n but del n greater than equal to 1 so etu bostu greater than equal to 1 and eti era h logai dia both side right and ইয়াত যদি h যেহেতু constant আমি ভিতৰত সোমাই দিম কো এফেক্ট নকৰে so etu ki hobo del h nu del t greater than equal to h and h nu ki energy so basically del E del t is greater than equal to h
এতিয়া গ্ৰেটাৰ দেন ইকুৱেল টু যদি h হয় দেন অবভিয়াছলি গ্ৰেটাৰ দেন ইকুৱেল টু কি ডিভাইডেড বাই 4 পাই হ'ব and that is h cross by 2 okay এইটো one way of seeing the uncertainty যে তোমাৰ উইন্ডো যিমান সৰু হ'ব ইমান বেছি আনসাৰ্টেইনিটি হ'ব তোমাৰ এনাৰ্জি মেজাৰমেণ্টত তোমাৰ এইটো চোৱা এইটো অবভিয়াছ যে তোমালোকে হেৰি কৰিছিলানে পেণ্ডুলামৰ প্ৰব্লেম বহুত বিভিন্ন ধৰণৰ পেণ্ডুলামছ ৰাইট যেতিয়া পেণ্ডুলামৰ প্ৰব্লেম কৰি আছিলা যে টাইম পিৰিয়ড যে মেজাৰ কৰিব লাগে তো এবাৰ মেজাৰ কৰিলেতো হয় ইয়াত এৰি দিছা এইটো পেণ্ডুলাম গৈছে আহি গ'ল হৈ গ'ল আমাৰ টাইম পিৰিয়ড এইটো একচুৱেলি কি কৰা তোমালোকে বহুতটা অসিলেশন মেজার করা রাইট and that is making this window bigger তারে ভিতৰত যাতে বহুত অসিলেশনস আহি যায় সো ইয়াত যদি ধৰা তুমি 100টা অসিলেশন ধৰিছা তাত যদি ইভেন এটা মিসও হয় with respect to 100 it's just 1% error বুঝছা কিন্তু তুমি যদি 3টা মেজার করা তার যদি এটা মিস হয়ে যায় that's a big error 33% error হুমাই যাব সো সেই কারণে আমি কি করব 100 অসিলেশনসৰ কাৰণে কিমান টাইম লাগিছে কৰি এই 100 টোক ডিভাইড কৰি দিও সেই টাইম দি that means one oscillationৰ কাৰণে কিমান লাগিছে টাইম পিৰিয়ড আমি পাই যাও So it's looking at this in a similar way যে আমার energy measurement or frequency measurement to more and more precise hobo যদি তুমি এই উইন্ডো তো বঢ়াই দিয়া okay all right and last তার আরো practical আরো এটা implication হল এটো লাস্ট ধরা আজি ক্লাসৰ দুটা এনার্জি লেভেল আছে রাইট এটার এনার্জি ধরা সাম ই নট আর নেক্সট আপার লেভেলর এনার্জি ধরা ই নট প্লাস সাম আই ডোন্ট নো ডেল্টা ই এই লেভেলসবিলাক কি এটমত যেনেকুৱা থাকে গ্ৰাউণ্ড ষ্টেট ফাৰ্ষ্ট এক্সাইটেড ষ্টেট তেনেকুৱা আৰু কি হয় যদি ইয়াত কিবা এটা পাৰ্টিকল এটা ইলেক্ট্ৰন থাকে কেতিয়াবা ইলেক্ট্ৰনটো ইয়াত পৰি যায় পড়িলে কি হয় এই এটা ফোটন এটা এৰি দিয়ে রাইট এই ফোটনটোৰ এনার্জি কিমান হয় কিমান হ'ব কোৱাচোন ফোটনটোৰ এনার্জি ডেল্টা ই হ'ব রাইট আনে যিমান গ্যাপ আছে এইটো হয় and in principle yes precisely এইটো এতিয়া ধৰা আমি ইউজুয়ালি কি মেজার কৰো এনেকুৱা এটা এটম তো নাথাকে এটা ভেসেল থাকিব সাম সর্ট অফ বক্স আছে তার ভিতৰত বহুত এটমস আছে এন্ড সব কেইটা ধৰা এনেকুৱা এক্সাইটেড হৈ আছে এন্ড সব কেইটা ডিএক্সাইট হৈ আছে সো আমাৰ এনেকুৱা ফোটন ওলাই আহি আছে ৰাইট কিন্তু তুমি যেতিয়া মেজার কৰিবা ফোটনস বিলাকৰ এনার্জি you will see that এই যে দুটা এটম পার এটমৰ প্ৰতিটাৰ যে এনার্জি দুটাৰ মাজত ডিফারেন্স আছে ডেলি সদায় এক্স্যাক্টলি ডেলি টু না আহে তুমি যে প্লট কৰা এই ফোটনস বিলাকৰ এনার্জি কিমান তুমি পাবা যে এই যে স্পট যেটো ডেলি সার্টেন ভ্যালু হ'ব কিবা এটা সাম ইলেক্ট্রন ভল্ট ওকে সেই ভ্যালুটো সদায় হ'ব লাগিছিল সব কেইটা ফোটনৰ ধৰিলে কি হ'ব লাগিছিল সেম ডেলি রাইট কিন্তু একচুয়ালি যেটো পোৱা যায় এটো হল মানে মেজরিটিৰ হেতু থাকে বাট কিছুমানৰ অলপ কম থাকে কিছুমানৰ অলপ বেছি থাকে এন্ড এইটো অবভিয়াসলি আমাৰ এক্সপেৰিমেন্টাল মেজাৰৰ কাৰণে হ'ব পাৰে বাট আমি হেতু এই ক্লাছত এতিয়া কনসিডাৰ কৰা নাই এক্সপেৰিমেন্টাল এৰৰ তো থাকিবই হেতুৰ কাৰণে আমাৰ এনার্জি কিমান আমি প্ৰিসাইজলি মেজার কৰিব নোৱাৰো ওকে আমাৰ মেচিনৰ প্ৰবলেম বাট থিওৰিটিক্যালিও এই আনসার্টেইনিটি প্ৰিন্সিপলৰ কাৰণে আমি এনার্জি কিমান টাইমৰ ভিতৰত মেজার কৰি আছো তাৰ কাৰণে হ'ব and then there is another reason এই এনার্জি লেভেল
যিটো নেক্সট লেভেল আছে হায়াৰ লেভেল সেইটোৰ নিজৰ এনাৰ্জি প্ৰিচাইজলি এটা ভেলিউ নহয় অ'কে এইটো এটা বেণ্ড আছে এটা স্প্ৰেড আছে এণ্ড ইণ্টাৰেষ্টিংলি এই স্প্ৰেডটো যিমান ডাঙৰ হ'ব চ' দিছ লেটছ এ ডেলি এইটো সেই ডেলি নহয় এইটোৰ স্প্ৰেড এইটো যদি হয় ডেলি দেন তাত মানে এইটোৰ যিমান বেছি স্প্ৰেড হ'ব সিমানে কম টাইমৰ কাৰণে এই এক্সাইটেড ষ্টেটত ইলেক্ট্ৰন থাকে চ' ইলেক্ট্ৰনত যদি তুমি কিবা এটা গ্ৰাউণ্ডত আছিল এটা এনাৰ্জি দিছা এইটো জাম্প মাৰি ইয়াত উঠি যাব উঠি তাত থাকিব এক্সাইটেড ষ্টেট ৰাইট এই ষ্টেটটোৰ উইথ যিটো যিমান বেছি হ'ব ইমান কম টাইমৰ কাৰণে ইলেক্ট্ৰন তাত থাকিব আকৌ পৰি যাব আহি এইটোৰ স্প্ৰেড যদি কমি যায় বহুত প্ৰিচাইজ হয় দেন আৰু তাৰমানে কি এই ডেলিটো বহুত সৰু দেন ডেল্টিটো ডাঙৰ হৈ যাব তাৰমানে বহুত বেছি টাইমৰ কাৰণে ইলেক্ট্ৰন তাত থাকিব তাৰমানে এই অৰবিটটো মোৰ ষ্টেবল এণ্ড ষ্টেবল হ'ব সেইটো এনাৰ্জি টাইম আনচাৰ্টেইনিটি প্ৰিন্সিপলৰ ইমপ্লিকেশ্যন চ' এটা লেভেলৰ এনাৰ্জিৰ আনচাৰ্টেইনিটি কিমান স্প্ৰেড কিমান সেইটো যিমান বেছি হ'ব কম টাইমৰ কাৰণে তাত থাকে চ' টাইম এনাৰ্জি আনচাৰ্টেইনিটি অ'কে এইটোৰ নেক্সট ক্লাছত আমি এটা এপ্লিকেশ্যন কৰিম এণ্ড দেন উইল এণ্ড দি আনচাৰ্টেইনিটি চবতকৈ ডাঙৰ আনচাৰ্টেইনিটি প্ৰিন্সিপলৰ প্ৰুফ হ'ল যে ডাষ্টাৰটো ইয়াত ৰাখিলে পৰি নাযায় কাৰণ ইটছ অল এমটি স্পেচ ৰিয়েলি অল এমটি দেৰ ইজ নাথিং ছলিড এটা নিউক্লিয়াছ ইজ লাইক মাজত নিউক্লিয়াছত এটা মাখি বহি আছে এণ্ড ইলেক্ট্ৰনছটো লাইক ফুটবল ফিল্ডৰ একদম ছাইডেদি ঘূৰি আছে তেনেকুৱা মাজত একো নাই ইটছ অল এমটি অ'কে তাৰমানে এটা এটম যদি মষ্টলি এমটি হয় অল এটমছ আৰ এমটি এণ্ড এভৰিথিং ইজ মেড আপ অফ এটম চ' এভৰিথিং ইজ জাষ্ট এমটি স্পেচ ৰিয়েলি অল এমটি স্পেচ তথাপিও আমাৰ ছলিডিটি ক'ৰ পৰা আহে ছলিডিটি ক'ৰ পৰা আহে দিছ ইজ বিকজ ইলেক্ট্ৰনটো একজেক্টলি এটা স্পটত নহয় অ'কে তাৰ আনচাৰ্টেইনিটি স্প্ৰেড হৈ আছে থ্ৰু আউট এ হিউজ ডিষ্টেঞ্চ এণ্ড সেই আনচাৰ্টেইনিটিজ ইয়াৰ এটমছবিলাকৰো তেনেকুৱা ইলেক্ট্ৰনৰ আনচাৰ্টেইনিটি এই ডেস্কৰো